জয় হিন্দ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্মি চাহ। বন্ধুসকল, মেডিকেলটো আমাৰ ডিফেন্স ৰিলেটেড যিবিলাক মানে ভাই বন্ধুৱে দাউৰি আছে, সেইসকল যিবিলাক চিপাহীৰ কাৰণে দাউৰি আছে, ফৌজি হ'ব, আৰ্মি হ'ব, পুলিচ হ'ব, বেটেলিয়ান হ'ব, কামাণ্ডো হ'ব, মেডিকেলটো খুব গুৰুত্বপূৰ্ণ। সেইকাৰণে মই আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আছাম পুলিচৰ এবি, ইউবি আৰু কামাণ্ডো বেটেলিয়নৰ যিবিলাক মানে ভেকেঞ্চি ওলাইছে বা ওলাব আগন্তুক দিনত, তাত মেডিকেল কি মেডিকেল কৰিব আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক সম্পূৰ্ণৰূপে বুজাই দিছোঁ, দেখাই দিছোঁ। মানে বিশেষ কৰি মই ডক্টৰ নহয়, কেনেকৈ চল্ভ কৰি সেইটো বুজোৱা নাই বাৰু, দেখাই দিছোঁ। বা কোনটো আপোনালোকৰ মেডিকেল টেষ্ট কৰিব চাব, এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণৰূপে দেখাই দিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে অৱশ্যে শেষলৈকে চাব আৰু চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব আৰু এটা স্পেচিয়েল কমেণ্ট কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই আপোনালোকক আছাম পুলিচৰ এবি, ইউবি, আৰ্মিৰ ব্ৰাঞ্চ এণ্ড আনআৰ্মিৰ ব্ৰাঞ্চৰ যিবিলাক মেডিকেল চাব, যিবিলাক বস্তু চাব আপোনালোকৰ সেইটো ক'ম। এবি, ইউবিত চাব বন্ধুসকল, প্ৰথমে নকনি চাব, যিটো আঁঠু দুটা আঁঠু লগ লাগি থাকে যে, সেইটো চাব আপোনালোকক চিত্ৰত দেখুওৱাৰ ধৰণে। প্ৰথমে নকনি চাব। ইয়াৰ পিছত বন্ধুসকল আপোনালোকক ভিজন টেষ্ট কৰিব। অৱশ্যে হাইট চাইট এইবিলাক বেলেগ কথা। মই জাষ্ট মেডিকেলত কি চাব, কি গুৰুত্বপূৰ্ণ চাব, যিবিলাক ডেমেজ হ'লে আপোনালোকৰ এনি আদাৰ ডিছেজ যদি হয়, তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম থাকে ফিজিকেল, তেতিয়াহ'লে প্ৰব্লেম হ'ব। চ' মেইন বস্তুকেইটা যিকেইটা এডভাৰ্টাইজমেণ্টত হওক, মেডিকেল লিষ্টত যিকেইটা লিখা আছে, সেইকেইটাহে মই আপোনালোকক ক'ম। প্ৰথমে মই এবি, ইউবি ক'ম, তাৰপিছত কামাণ্ডোৰ কি চেক কৰিব সেইটোও ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আপোনালোকৰ নকনি প্ৰব্লেম চাব। ইয়াৰ পিছত আপোনালোকৰ ভিজন টেষ্ট কৰিব, যোনটো 6x6, 6x9 যেনেকুৱা থাকে, সেইটো টেষ্ট কৰিব। অৱশ্যে ভিজন টেষ্টটো বন্ধুসকল ওচৰৰ পৰাই চাব এবি, ইউবিৰ কাৰণে টেনশ্যন নাই। ইয়াৰ পিছত আপোনালোকক চাব কালাৰ ব্লাইণ্ডনেছ, যিটো আমি কালাৰ ধৰিব নোৱাৰোঁ, আমাৰ চকুৰে কালাৰ ধৰিব নোৱাৰোঁ। কালাৰ যিটো ব্লাইণ্ডনেছ হয় বন্ধুসকল, এইটো বহুত ডেঞ্জাৰ বেমাৰ হয়। এইটোৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ ডিফেন্স লাইনৰ পৰা বিৰত হৈছে। মোৰ লগ এটাও আমাৰ লগত যিটোৱে কালাৰ ব্লাইণ্ডত মেডিকেল আনফিট হৈছে। কালাৰ ব্লাইণ্ডৰ বন্ধুসকল মাফ নাই। ইয়াৰ পিছত আপোনালোকক ফ্লেট ফুট চাব, যিটো আপোনালোকৰ ভৰি আছে যে, ভৰিৰ যোনটো তলু আছে, ভৰিৰ তালা বুলি কওঁ আমি, ভৰিৰ তালা, এই ভৰিৰ তলুৱাটো ফ্লেট ফুটটো আপোনালোকৰ চাব। চিত্ৰত দেখুওৱাৰ ধৰণে আপোনালোকৰ নৰ্মেল হ'ব লাগিব, বুজি পাইছে। ইয়াৰ পিছত আকৌ চাব ভেৰিকছ ভেইনছ, যিটো বেমাৰত ইংলিছত ভেৰিকছ ভেইন বুলি কয়, আমি অসমীয়াত এইটো ৰগবোৰ জাম লাগি যায়, তেজ চলাচল কৰিব নোৱাৰে, সেইটোক আমি ইংলিছত ভেৰিকছ ভেইনছ বুলি কয়, সেইটো চাব। সেইটো অৱশ্যে ইণ্ডিয়ান আৰ্মিত বহুত ডাঙৰ প্ৰব্লেম। আছাম পুলিচতো বন্ধুসকল ৰিজেক্ট কৰে। ইয়াৰ পিছত আছাম পুলিচত চাব আপোনালোকৰ গোটেই বডিটো চাব, বুজি পাইছে। আৰু ইয়াৰ পিছত এনি আদাৰ ফিজিকেল ডিফৰ্মেটিভছ যদি পায় আপোনাক, তেতিয়াহ'লে মেডিকেল আনফিট কৰিব পাৰে। মেইনলি এইকেইটা বস্তু চাব: নকনি, ভিজন টেষ্ট, কালাৰ ব্লাইণ্ড, ফ্লেট ফুট, ভেৰিকছ ভেইনছ, বুজি পাইছে। এইকেইটা আছাম পুলিচৰ এবিবিত এইকেইটা মেইন চাব। আৰু এনি আদাৰ ফিজিকেল ডিফৰ্মিটিজ যদি পায়, তেতিয়াহ'লে প্ৰব্লেম আছে, বুজি পাইছে। যেনে হাত ভাঙা চাঙা কিবা কিবি এনেকুৱা, মেইনলি এইকেইটা চাব এবিবিত। এতিয়া কথা হ'ল বন্ধুসকল, এবিবিত বেছি মেডিকেল টেষ্ট নকৰায়, কিন্তু কামাণ্ডোত বন্ধুসকল আপোনালোকক বহুত কিবা কিবি মেডিকেল টেষ্ট কৰিব। গতিকে আপোনালোকক মই সেইকেইটাও কৈ দি আছোঁ, এবাৰ শুনি লওক, পিছলৈ আপোনালোকৰ চল্ভ হ'ব। যদি এইটো প্ৰব্লেম থাকে, কিবা এটাত প্ৰব্লেম থাকে, তেতিয়া আপুনি এতিয়াতে চল্ভ কৰি ল'ব পাৰিব। কামাণ্ডো বেটেলিয়নত বন্ধুসকল নকনি প্ৰব্লেম চাব, ফ্লেট ফুট চাব, স্কুৱেণ্ট আইজ যোনটো আছে, স্কুইণ্ট আই বুলি কয়, যিটো কেৰা, আমি কেৰা বুলি কওঁ, কেৰা বুলি কোৱা যায় যে, চকু কিছুমান মানুহৰ চকু কেৰা থাকে, এই কেৰাটো থাকিলে আপোনাক একচেপ্ট নকৰিব, বুজি পাইছে। ইয়াৰ পিছত চাব কালাৰ ব্লাইণ্ড, যিটো কালাৰ ব্লাইণ্ড এইটো বুজি পাইছে, সেইটো চাব। আগতে কৈ আহিছোঁ মই এইটো। ভেৰিকছ ভেইনছ, এইটো চাব। অৱশ্যে ভিডিঅ'টো শেষলৈকে চাব। শেষত মই আপোনালোকক এটা আইডিয়া দিম, নকনি প্ৰব্লেমটো কেনেকৈ চল্ভ কৰিব, বুজি পাইছে। ইয়াৰ পিছত চাব আপোনালোকক গুড মেণ্টেল এণ্ড গুড বডি হেল্থ, যিটো আমাৰ খুবেই প্ৰয়োজন
আমি ৰানিং কৰি থকা ল'ৰাবোৰ বিশেষকৈ গুড মেণ্টেল আৰু গুড হেল্থৰে হয়, এইটো আপোনালোকক চেকআপ কৰিব। তাৰপিছত চাব আপোনালোকৰ এনি আদাৰ ফিজিকেল ডিফৰ্মিটিজ যিটো আছে আমাৰ গোটেই বডিটোত ভাঙা চিঙা কিবা কিবি এইবিলাক চাব। আৰু অৱশ্যে বন্ধুসকল আসাম পুলিচৰ এবি ইউবিত আপোনালোকক টেটটো থাকিলে একচেপ্ট কৰিব। আৰু অৱশ্যে ডিফেন্সৰ যিবিলাক ইণ্টাৰভিউ হয় মানে ধৰক মেডিকেল লাইন হয়, তাত ধৰ্মীয় টেটটো থাকিলে একচেপ্ট কৰি পেলাই। কিন্তু কিবা কিবি টেটটো থাকিলে বন্ধুসকল একচেপ্ট নকৰে, বুজি পাইছে। চ' টেটটো থাকিলে একচেপ্ট কৰাৰ সম্ভাৱনা আছে, আপোনালোকে টেনশ্যন নকৰিব। বহুত ল'ৰা ছোৱালী সুধিছিলে মোক আগতে, যি কি নহওক। তাৰপিছত চাব ডায়েবেটিছ চেক কৰিব কামাণ্ডো বেটেলিয়নত বন্ধুসকল। ডায়েবেটিছটো আপোনালোকৰ তেজ ওলাই কেনে চেক কৰিব। যিটো হাৰ্ট ডিছেছ হাৰ্টৰ প্ৰব্লেমবোৰ আপোনালোকক চেক কৰিব, হাৰ্টত কিবা প্ৰব্লেম আছে নেকি। ইয়াৰ পিছত চাব আপোনালোকে হাৰ্নিয়া চাব, যিবিলাক আমাৰ হাৰ্নিয়াটো চিত্ৰত দেখুওৱা ধৰণে এইবিলাক হৈছে মেডিকেল লাইন ডিপাৰ্টমেণ্টৰ বন্ধুসকল। বেছি বুজাই দিব নোৱাৰোঁ, আপোনালোকে যদি প্ৰব্লেম আছে চাই ল'ব। তাৰপিছত আপোনালোকৰ দেহাত যি প্ৰব্লেম আছে সেইটোৱে আপোনালোকে ছল্ভ কৰিব। ইয়াৰ পিছত আপোনাৰ পাইলছ চাব, পাইলছ অৱশ্যে এবি ইউবিত পাইলছটো নাচায়, কিন্তু কামাণ্ডো বেটেলিয়নত বন্ধুসকল কামাণ্ডো ইণ্টাৰভিউত পাইলছটো পূৰা 100% চেক কৰিবই। তাৰপিছত আছে ৰেছপিৰেটৰী ডিছেছটো চাব, আপোনালোক উশাহ নিশাহ লওঁতে কিবা প্ৰব্লেম হয় নেকি সেইটো চাব, তাক ৰেছপিৰেটৰী বুলি কয়। আৰু ভিজন টেষ্ট বন্ধুসকল 6/6টো চেক কৰিব। যিকোনো এটা চকু যদি 6/6 হয় তেতিয়াহ'লে মানি ল'ব, বুজি পাইছে, একচেপ্টেবল হ'ব। বন্ধুসকল আসাম পুলিচৰ চাইক'মেট্ৰিক টেষ্টৰ বাবে মই এটা ৰিচেণ্টলি ভিডিঅ' আপলোড কৰিছোঁ, সেই ভিডিঅ'টো চালে আপোনালোকে বহুত উপকৃত হ'ব। কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণৰূপে বুজাই দিছোঁ চাইক'মেট্ৰিক টেষ্টত অহা 6টা কুৱেশ্যন ইম্পৰ্টেণ্ট নহয়, গুৰুত্বপূৰ্ণ নহয়, একদম সুধিবই। গতিকে এই ভিডিঅ'টো আই বটনত আছে, আপোনালোকে চেক কৰিব, বুজি পাইছে। ইয়াৰ পিছত আপোনালোকে নিয়াৰ ভিজন চেক কৰিব। নিয়াৰ ভিজন যিটো আপোনালোকৰ নৰ্মেল হ'ব লাগিব, নিয়াৰ ভিজনটো এটা কিতাপত আপোনালোকক এনেকৈ চেক কৰিব। গতিকে বন্ধুসকল এইকেইটাই হৈছিল কামাণ্ডো আৰু এবি ইউবিৰ মেডিকেল টেষ্টত চোৱা ইম্পৰ্টেণ্ট বস্তু, যিকেইটা উল্লেখ আছে এডভাৰ্টাইজত আৰু মেডিকেল লিষ্টত, বুজি পাইছে। গতিকে এইকেইটা প্ৰব্লেম আপোনালোকে ছল্ভ কৰি ল'ব, আপোনাৰ মেডিকেল 100% ভাল হ'ব। আৰু মেডিকেল ভাল হ'লে আপুনি ৰানিং কৰিব চান্স পাব, লং জাম্প মাৰিব চান্স পাব, বা কিছু আগবাঢ়ি যাব পাৰিব সফলতাৰ শিখৰৰ দিশে। গতিকে আপোনালোকে নিশ্চিন্ত এইকেইটা ছল্ভ কৰি ল'ব। যদি কাৰোবাৰ প্ৰব্লেম আছে তে ভিডিঅ'টো এই পৰ্যন্তই আছিল, এটা স্পেচিয়েল কমেণ্ট কৰি দিব যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে। তে ধন্যবাদ, বিদায় মাগিছোঁ আকৌ এটা স্পেচিয়েল ভিডিঅ'লৈ, ধন্যবাদ।